Good morning, dear students. সৰ্বপ্ৰথমে তোমালোক সকলোকে জিতু কৰি অফিচিয়েল আমাৰ ইউটিউব চেনেলটোলৈ আন্তৰিকতাৰে স্বাগতম জনাইছো আৰু ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছিলো 2023 চনৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ সেকেন্ড ইয়াৰ কুৱেশ্যন পেপাৰখন সম্পূৰ্ণ আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্নসমূহ আলোচনা কৰিছিলো লগতে উত্তৰ দিয়া আছিল। আজিৰ ক্লাছত আমি আলোচনা কৰিম 2024 চনৰ প্ৰশ্ন পেপাৰখন আৰু তাত আমি আলোচনা কৰিম 1 আৰু 2 নম্বৰীয়া যিবিলাক কুৱেশ্যন আছে এই সকলোবিলাক কুৱেশ্যন আমি আজিৰ এটা ক্লাছত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম। তো তোমালোকে মনোযোগ দি চাই যাবা, লিখি যাবা আৰু ভালদৰে বুজি যাবা আৰু বুজি নাপালে কমেন্টত জনাবা, ঠিক আছে? তো ক্লাছটো আৰম্ভ কৰো। 2024 চনৰ কুৱেশ্যন পেপাৰখনৰ 1 নম্বৰৰ এটো হৈছে 1 নম্বৰৰ এ প্ৰশ্নটো হৈছে ভাৰতে অৰ্থনৈতিক সংস্কাৰ নীতি কেতিয়া গ্ৰহণ কৰিছিল? অৰ্থাৎ কিমান চনত ভাৰতে অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছিল বা অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল প্ৰশ্নটোৱে সুধিছে। তো ইয়াৰ উত্তৰটো হ'ব 1991 চনত। 1991 চনত ভাৰতে অৰ্থনৈতিক সংস্কাৰ নীতি গ্ৰহণ কৰিছিল। 1 নম্বৰ বি প্ৰশ্নটো হৈছে ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্ৰাটোৰ নাম কি? অৰ্থাৎ ইউৰোপীয় সংঘৰ যেটো মানে কাৰেন্সি আছিল সেই কাৰেন্সিটোৰ কথা সুধিছে, কমন কাৰেন্সি কি আছিল হেতু সুধিছে। তো ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্ৰাটোৰ নাম হৈছে ইউৰো। ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্ৰাটোৰ নাম হৈছে ইউৰো, ঠিক আছে? সি প্ৰশ্নটো হৈছে মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এটা নতুন ভাবুকি উল্লেখ কৰা। তাৰমানে মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এটা ভাবুকিৰ কথা ইয়াত লিখিবলৈ কৈছে বা এটা উদাহৰণ দিবলৈ কৈছে। তো কি হ'ব? সন্ত্ৰাসবাদ। সন্ত্ৰাসবাদ বা বিশ্ব সন্ত্ৰাসবাদ। মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এটা কাৰক হৈছে সন্ত্ৰাসবাদ বা এটা উদাহৰণ হৈছে বিশ্ব সন্ত্ৰাসবাদ, ঠিক আছে? ডি প্ৰশ্নটো হৈছে What is the full form of SAARC? SAARC SAARC SAARCৰ সম্পূৰ্ণ ৰূপটো হৈছে South Asian Association for Regional Cooperation. South Asian Association for Regional Cooperation, ঠিক আছে? তো সার্কৰ সম্পূৰ্ণ ৰূপটো হৈছে South Asian Association for Regional Cooperation, ঠিক আছে? এই প্ৰশ্নটো হৈছে বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে উদযাপন কৰা হয়? এটো সকলোৱে জানাই চাগে, বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে উদযাপন কৰা হয়, ঠিক আছে? ইয়াৰ পিছৰ এক প্ৰশ্নটো হৈছে কোনখন বসুন্ধৰা শীৰ্ষ সন্মিলনে পৰিৱেশৰ বিষয়টো বিশ্ব ৰাজনীতিত গুৰুত্বপূৰ্ণ বিষয় ৰূপে চিহ্নিত কৰে? তো ইয়াৰ উত্তৰটো হ'ব ৰিঅ সন্মিলনে। আমি আগতেও পাইছিলো ৰিঅ সন্মিলনে, ঠিক আছে? ইয়াৰ পিছত যি প্ৰশ্নটো হৈছে কোন চনত এছিয়ান ৰিজনেল ফৰাম বা এছিয়ান আঞ্চলিক মঞ্চ গঠন হৈছিল? এটো বহুতে ভুল কৰে, 1994 হ'ব, কিন্তু বহুতে এছিয়ান কেতিয়া গঠন হৈছিল হেতু সুধিছে বুলি ভাবি 1967 লিখি দিয়ে। তো ইয়াৰ উত্তৰটো হ'ব 1994, ঠিক আছে? তাৰ পিছত এই প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘ গঠনৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কেইখন ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল? অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ চনদত কেইখন ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 51খন। 51খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ দান কৰিছিল, ঠিক আছে? তাৰ পিছত আই প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হৈছিল? ৰাষ্ট্ৰসংঘ গঠন হৈছিল 1945 চনত। 1945 চনৰ 24 অক্টোবৰ তাৰিখে, ঠিক আছে? ৰাষ্ট্ৰসংঘ গঠন হৈছিল 1945 চনৰ 24 অক্টোবৰ তাৰিখে, ঠিক আছে? ইয়াৰ পিছৰ যে প্ৰশ্নটো হৈছে
এক নম্বৰ যে প্ৰশ্নটো হৈছে চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল সঁচা নে মিছা লিখিব লাগে চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল হয় নে নহয় ইয়াৰ উত্তৰটো হ'ব হয় চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল ঠিক আছে 2 নম্বৰ এটো হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব কোন আছিল ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব কোন আছিল তাৰ পৰা আকৌ দিছে যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত 2 নম্বৰ এ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব কোন আছিল ঠিক আছে চিফ মানে জেনাৰেল সেক্ৰেটাৰী কথা কৈছে কোন আছিল প্ৰথম গৰাকী তাৰ পৰা লগতে আছে যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী সচিবৰ নাম আছিল ট্ৰাইগলি ঠিক আছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে আমেৰিকাৰ নিউ ইয়ৰ্ক চহৰত ঠিক আছে আমেৰিকাৰ নিউ ইয়ৰ্ক চহৰত মুখ্য কাৰ্যালয় ক'ত আছে আমেৰিকাৰ নিউ ইয়ৰ্ক চহৰত আৰু প্ৰথম গৰাকী সচিব আছিল ট্ৰাইগলি এটো উচ্চাৰণটো মোৰ ইমান ভালকে হোৱা নাই তোমালোকে চাই লবা TRYGVELIE ঠিক আছে তাৰ পৰা 2 নম্বৰ বি প্ৰশ্নটো হৈছে সমগ্ৰ বিশ্বত মানৱ অধিকাৰ সুৰক্ষাৰ বাবে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম আমি 2022 চনৰ কোৱেশ্চন পেপাৰখনতো এইটো প্ৰশ্ন পাইছিলো যে সমগ্ৰ বিশ্বত মানৱ অধিকাৰ ৰক্ষাৰ খাতিৰত কাম কৰা দুটা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংগঠনৰ নাম হৈছে এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু 2 নম্বৰটো হৈছে হিউম্যান ৰাইটস ওয়াচ ঠিক আছে সমগ্ৰ বিশ্বত মানৱ অধিকাৰ ৰক্ষাৰ খাতিৰত কাম কৰা দুটা আন্তৰ্জাতিক বেচৰকাৰী সংগঠনৰ নাম হৈছে প্ৰথমটো হৈছে এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু দ্বিতীয়টো হৈছে হিউম্যান ৰাইটস ওয়াচ ঠিক আছে সি প্ৰশ্নটো হৈছে কোন দুখন ৰাষ্ট্ৰই ফাৰাক্কা চুক্তি স্বাক্ষৰ কৰিছিল ইয়াত সুধিছে কোন দুখন ৰাষ্ট্ৰৰ মাজত ফাৰাক্কা চুক্তি স্বাক্ষৰ হৈছিল তো ফাৰাক্কা চুক্তি স্বাক্ষৰ হৈছিল ভাৰতবৰ্ষ আৰু বাংলাদেশৰ মাজত ফাৰাক্কা চুক্তি স্বাক্ষৰ হৈছিল এই দেশ দুখনৰ নাম লিখি দিলে 2 নম্বৰ পাই যাবা ঠিক আছে তাৰ পৰা ডি নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশ সজাগতা বুলিলে কি বুজা এতিয়া ইয়াৰ উত্তৰটো হয়তো সকলোৱে পাৰিবা পৰিৱেশ সজাগতা মানে কি এতিয়া আমি আমাৰ পৰিৱেশটো এতিয়া ৰক্ষা কৰাটো আমাৰ মূল কৰ্তব্য নিচিনা হৈছে কাৰণ পৰিৱেশ বিভিন্ন কাৰণত কি হৈছে প্ৰদূষিত হৈছে এটা ধৰি লোৱা বায়ু প্ৰদূষণকে কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ প্ৰদূষণ হৈছে জল প্ৰদূষণ শব্দ প্ৰদূষণ এই সকলোবিলাক প্ৰদূষণ হৈছে হয় নে নহয় তো পৰিৱেশ আমি কেনেকৈ ৰক্ষা কৰি ৰাখিম বা আমাৰ নিজৰ বাবে বা আমাৰ উত্তৰ পুৰুষৰ বাবে আমি কেনেকৈ পৰিৱেশ সংৰক্ষণ কৰি ৰাখিব পাৰো ঠিক আছে এটা ভাল পৰিৱেশত আমি কেনেদৰে নিজকে ৰাখিব পাৰো সেইটোৱে হৈছে পৰিৱেশ সজাগতা অৰ্থাৎ পৰিৱেশ সুৰক্ষাৰ কাৰণে আমি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছো সেইটোৱে হৈছে পৰিৱেশ সজাগতা অৰ্থাৎ পৰিৱেশ ৰক্ষাৰ কাৰণে আমি কি কৰিছো ঠিক আছে এই যে আমি 2024 চনৰ পেপাৰখন যে আমি আলোচনা কৰিছো যদি কাৰোবাক উত্তৰ লাগে তোমালোকে কমেন্টত জনাবাচোন যদি উত্তৰ লাগে কমেন্টত জনাবা মই তেতিয়া তোমালোকৰ লগত কন্টাক্ট কৰি মই পিডিএফটো দি দিব পাৰিম ঠিক আছে তাৰ পৰা ই নম্বৰ প্ৰশ্নটো হৈছে এই ডিটো বুজি পালা নহয় পৰিৱেশ সজাগতা মানে কি ই নম্বৰ প্ৰশ্নটো হৈছে এতিয়া আমি ইটোত গৈছো আসিয়ানৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম সুধিছে এছিয়ানৰ যিকোনো দুখন সদস্য ৰাষ্ট্ৰৰ নাম সুধিছে ফিলিপাইন সিঙ্গাপুৰ ফিলিপাইন আৰু
ছিংগাপুৰ ফিলিপাইন আৰু ছিংগাপুৰ যিকোনো দুখন বুলি কৈছে তো আমি যিকোনো দুখনৰ নাম ক'লেই হ'ব ঠিক আছে এক নম্বৰ প্ৰশ্নটো হৈছে সোভিয়েট ইউনিয়ন ভাঙোনৰ পাছত সৃষ্টি হোৱা যিকোনো দুখন ৰাষ্ট্ৰৰ নাম সোভিয়েট সংঘ ভাঙোনৰ পাছত সৃষ্টি হোৱা যিকোনো দুখন ৰাষ্ট্ৰৰ নাম তো এইটো কি হ'ব ৰাছিয়া ঠিক আছে প্ৰথমটো ৰাছিয়া ইউক্ৰেইন বেলাৰুছ হয় নহয় আমি 15খন ৰাষ্ট্ৰ পাইছিলো তাৰে আমাৰ দুখনৰ নাম সুধিছে তো আমি দুখনৰ নাম ক'লেই হ'ব ৰাছিয়া আৰু ইউক্ৰেইন বেলাৰুছ এইবিলাক হ'ব ঠিক আছে তাৰ পৰা জি নম্বৰ প্ৰশ্নটো হৈছে যে দ্বিতীয় বিশ্ব বুলিলে কি বুজা আমি ইয়াৰ আগৰ ক্লাছতো আলোচনা কৰিছো দ্বিতীয় বিশ্ব মানে কি যিবিলাক ৰাষ্ট্ৰই মানে সমাজবাদী আদৰ্শ অনুকৰণ কৰিছিল অৰ্থাৎ যিবিলাক ৰাষ্ট্ৰ ৱাৰ্ছ চুক্তিত অন্তৰ্ভুক্ত হৈছিল সেই ৰাষ্ট্ৰসমূহক আমি কি বুলি ক'ব পাৰো দ্বিতীয় বিশ্ব বুলি ক'ব পাৰো যেনে আমি ক'ব পাৰো সোভিয়েট সংঘ ঠিক আছে যিবিলাক ৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সমাজবাদী শিবিৰৰ মানে সমাজবাদী আদৰ্শ অনুকৰণ কৰিছিল আৰু ৱাৰ্ছ চুক্তিত চুক্তিবদ্ধ হৈছিল সেই ৰাষ্ট্ৰসমূহক আমি সাধাৰণ অৰ্থত দ্বিতীয় বিশ্ব বুলি ক'ব পাৰো ঠিক আছে এতিয়া আহিছো পাৰ্ট বি শৰ্ট কোৱেশ্চন ঠিক আছে পাৰ্ট বি ৰ শৰ্ট কোৱেশ্চন তো ইয়াত আছে এ 5 নম্বৰ এ প্ৰথম প্ৰশ্নটো দিছে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল নীতি এটা উল্লেখ কৰা তাৰমানে কিহৰ ওপৰত গুৰুত্ব দিছিল আমি সেইটো লিখিলে হ'ব প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই কৃষি খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব দিছিলে কৃষি খণ্ডৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ঠিক আছে তো প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই কৃষি খণ্ডৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল তাৰমানে ভাৰতবৰ্ষত কৃষি খণ্ডক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি ভাৰতত কৃষি খণ্ডৰ উন্নয়ন কেনেকৈ কৰিব পাৰি তাৰ ওপৰত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল ঠিক আছে বি নম্বৰ প্ৰশ্নটো হৈছে সন্মিলিত চৰকাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰত সন্মিলিত চৰকাৰ কিমান চনত বা কেতিয়া গঠন হৈছিল ইয়াৰ উত্তৰটো হ'ব 1977 চনত ভাৰতৰ কেন্দ্ৰত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন হৈছিল তাৰপৰা চি নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে তো ইয়াত কি সুধিছে যে ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ পৰিৱৰ্তে কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে ইয়াৰ উত্তৰটো হ'ব নীতি আয়োগ ঠিক আছে 2015 চনত গঠন কৰা হৈছিল তাৰ পৰা ডি নম্বৰ প্ৰশ্নটো হৈছে কোনটো দলে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাক প্ৰতিনিধিত্ব কৰে NDA নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স NDA কোনে প্ৰতিনিধিত্ব কৰে বিজেপি হয় নে নহয় বিজেপি ভাৰতীয় জনতা পাৰ্টি ঠিক আছে হ'ব এতিয়া আমি জানো নহয় যে NDA চৰকাৰ আছে বুলি তো NDA কোনে প্ৰতিনিধিত্ব কৰে সেইটো প্ৰশ্ন সুধিছে NDA কোনে প্ৰতিনিধিত্ব কৰে বিজেপি অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি 2025 চনত নেকি প্ৰশ্ন আহিছিলে যে বিজেপি কেতিয়া গঠন হৈছিলে 1980 ঠিক আছে 1980 গঠন হৈছিলে তাৰ পৰা ই নম্বৰ প্ৰশ্নটো হৈছে কোনখন চৰকাৰৰ দিনত মণ্ডল আয়োগ গঠন কৰা হৈছিল তো এইটো কি হ'ব জনতা গভৰ্ণমেণ্ট ঠিক আছে জনতা চৰকাৰৰ দিনত মণ্ডল আয়োগ গঠন কৰা হৈছিল তাৰ পৰা এক নম্বৰ প্ৰশ্নটো হৈছে কোন চনত নাগালেণ্ড ৰাজ্য সৃষ্টি হৈছিল অৰ্থাৎ অসমৰ পৰা সেপাৰেট হৈছিল পৃথক হৈছিল 1963 চনত নাগালেণ্ড ৰাজ্য অসমৰ পৰা পৃথক হৈছিল আৰু এখন স্বাধীন ৰাজ্য হিচাপে নিজকে প্ৰতিষ্ঠিত কৰাইছিল ঠিক আছে তাৰ পৰা
জি নম্বৰ প্ৰশ্নটো হৈছে চিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু ডেছ খালী ঠাই চিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু ডেছ ৰ মাজত মানে আমুক দেশৰ মাজত এতিয়া সেই ডেছ তাত কি হ'ব খালী ঠাইত কি হ'ব চিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত ঠিক আছে এই খালী ঠাইত কি হ'ব পাকিস্তান তাৰ পৰা এই প্ৰশ্নটো হৈছে এই প্ৰশ্নটো কোন চনত প্ৰথমবাৰৰ বাবে ভাৰতত আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল এই প্ৰশ্নটো অকমান পাজুল লগাই দিছে আভ্যন্তৰীণ শব্দটোৱে যে কিমান চনত বা কেতিয়া ভাৰতবৰ্ষত আভ্যন্তৰীণ সংঘাতৰ বাবে বা আভ্যন্তৰীণ সমস্যাৰ বাবে জৰুৰীকালীন অৱস্থা বা ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব 1975 আৰু সেই সময়ত প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী আৰু ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলী আহমেদ ঠিক আছে তাৰ পৰা আই নম্বৰ প্ৰশ্নটো হৈছে কোন চনত ৰাজ্য পুনৰ্গঠন আয়োগ গঠন কৰা হৈছিল কোন চনত বা কেতিয়া ৰাজ্য পুনৰ্গঠন আয়োগ গঠন কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব 1953 ঠিক আছে 1953 চনত ৰাজ্য পুনৰ্গঠন আয়োগ গঠন কৰা হৈছিল তাৰপৰা আকৌ প্ৰশ্ন আহিব পাৰে যে এই আয়োগ কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল 1956 ৰ পৰা ঠিক আছে ৰাজ্য পুনৰ্গঠন আয়োগ কাৰ্যকৰী হৈছিল 1956 ৰ পৰা কিন্তু গঠন হৈছিল 1953 একেবাৰে শেষৰটো শৰ্ট কুৱেশ্যন পাৰ্ট বিৰ 1966 চনত লাল বাহাদুৰ শাস্ত্ৰী আৰু জেনেৰেল আয়ুবখানৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিখনৰ নাম লিখা জেনেৰেল আয়ুব খান আৰু লাল বাহাদুৰ শাস্ত্ৰী তেওঁলোকৰ মাজত মানে ভাৰত আৰু পাকিস্তানৰ মাজত 1966 চনত স্বাক্ষৰ হোৱা চুক্তিখনৰ নাম হৈছে তাছখন চুক্তি বা তাছখন এগ্ৰিমেন্ট ঠিক আছে ক'ত হৈছিলে ৰাছিয়াৰ তাছখন চহৰত 1966 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী আৰু পাকিস্তানৰ নেতা জেনেৰেল আয়ুব খানৰ মাজত তেওঁ সামৰিক দলৰ নেতা আছিল আয়ুব খানৰ মাজত 1966 চনত ৰাছিয়াৰ মধ্যস্থতাত ৰাছিয়াৰ তাছখন চহৰত এই চুক্তিখন স্বাক্ষৰ হৈছিল ঠিক আছে এতিয়া আছে 16 নম্বৰ এ ঠিক আছে মানে পাৰ্ট বিৰ 2 নম্বৰীয়া প্ৰথমটো প্ৰশ্ন ইয়াত দিছে প্ৰিভি পাৰ্সৰ ওপৰত সমুটুকা লিখা প্ৰিভি পাৰ্স ঠিক আছে প্ৰিভি পাৰ্স মানে এই ৰাজ্যবিলাকক বুজোৱা হৈছে যিবিলাক আছিল ৰাজশাসিত ৰাজ্য অৰ্থাৎ ৰজাৰ দ্বাৰা শাসন কৰা যিবিলাক ৰাজ্য আছিল সেই ৰাজ্যবিলাকক আমি কি বুলি ক'ম ৰাজশাসিত ৰাজ্য বা প্ৰিন্সলি ষ্টেট ঠিক আছে আৰু সেই ৰাজ্যবিলাক যেতিয়া স্বাধীনতাৰ পাছত যেতিয়া ভাৰতৰ লগত সামিল হৈছিল তো সেই সময়ত কিছুমান ৰাজ্যই বা কিছুমান অঞ্চলে নিজাববীয়াকৈ সামিল হৈছিল কিন্তু কিছুমানে সামিল হ'ব বিচৰা নাছিল যেনেকৈ আমি ক'ব পাৰো জম্মু কাশ্মীৰৰ কথা ক'ব পাৰো তো এই যিবিলাক ৰাজশাসিত অঞ্চলে ভাৰতৰ লগত সামিল হোৱা নাছিল ঠিক আছে সেই ৰাজ্যবিলাকক নিজৰ লগত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে সেই সময়ত কেন্দ্ৰীয় চৰকাৰে কিছুমান বিশেষ সা-সুবিধাৰ ব্যৱস্থা কৰিছিল ঠিক আছে আৰু সেই ব্যৱস্থাটোক আমি কি বুলি ক'ম প্ৰিভি পাৰ্স অৰ্থাৎ সেই পৰিয়ালৰ হলে বা সেই অঞ্চলৰ হলে তেওঁলোকে কিছুমান বিশেষ সা-সুবিধা লাভ কৰিছিল অৰ্থাৎ ৰজা পৰিয়ালৰ সন্তানে কিছুমান বিশেষ সুবিধা লাভ কৰিছিল পঢ়াৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত তেওঁলোকে কিছুমান বিশেষ সা-সুবিধা লাভ কৰিছিল যেনেকৈ এতিয়া আমাৰ মানে আসন সংৰক্ষণৰ ব্যৱস্থা আছে তেনেকুৱা ধৰি ল'ব পাৰা ঠিক আছে প্ৰিভি পাৰ্স তাৰমানে এইটো কেৱল এই ৰজাবংশীয় লোকসকলক দিয়া হৈছিল ঠিক আছে মানে ৰজাৰ দ্বাৰা অঞ্চল কৰা লোকসকলক দিয়া হৈছিল বা সেই অঞ্চলৰ লোকসকলক দিয়া হৈছিল এই ব্যৱস্থাটো হ'ব তাৰ পিছত বি নম্বৰ প্ৰশ্নটো হৈছে সাম্প্ৰদায়িকতাবাদ উদ্ভৱ হোৱা দুটা কাৰণ লিখা সাম্প্ৰদায়িকতাবাদ উদ্ভৱ হোৱা দুটা কাৰণ তো প্ৰথম কাৰণটো হ'ব পাৰে ব্ৰিটিছৰ বিভাজনমূলক নীতি দ্বিতীয়টো কাৰণ হ'ব পাৰে সংবাদ মাধ্যমৰ
সংবাদ মাধ্যমৰ ভূমিকা তো ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাবাদ উদ্ভৱ হোৱাৰ দুটা কাৰণ হৈছে প্ৰথম কাৰণটো হৈছে ব্ৰিটিছৰ বিভাজন নীতি বা ব্ৰিটিছসকলৰ বিভাজনমূলক নীতি আৰু দ্বিতীয়টো কাৰণ হৈছে সংবাদ মাধ্যমৰ ভূমিকা এতিয়া সংবাদ মাধ্যমে যদি ইচ্ছা কৰে তেতিয়াহ'লে সমগ্ৰ দেশত বা কোনোবা এটা অঞ্চলত সাম্প্ৰদায়িকতাবাদেই হওক বা আঞ্চলিকতাবাদেই হওক যিয়ে নহওক তেওঁলোকে মানে প্ৰচাৰ কৰি দিব পাৰে ঠিক আছে সি নম্বৰ প্ৰশ্নটো হৈছে পাৰ্ট বিৰ 2 নম্বৰীয়া প্ৰশ্নৰ সি নম্বৰ প্ৰশ্নটো হৈছে ইয়াত দিছে যে ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত বিশাল মিত্ৰতা বুলিলে কি বুজা এটা বিশাল মিত্ৰতা বুলি ক'লে আমি ভাৰতীয় ৰাজনীতিত এনেকৈ বুজিব লাগিব যে কংগ্ৰেছ দলে একেৰাহে প্ৰথম তিনিটা কাৰ্যকাল মানে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল অৰ্থাৎ 1952 ৰ পৰা 1967 লৈকে ঠিক আছে চতুৰ্থ নিৰ্বাচনৰ আগলৈকে কংগ্ৰেছ দলে একেৰাহে তিনিটা আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল কিন্তু 1967 ৰ চতুৰ্থ নিৰ্বাচনতো কংগ্ৰেছ দলে একক আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল কিন্তু কিছুমান ৰাজ্যত কংগ্ৰেছ দলে আসন হেৰুৱাব লগা হৈছিল ঠিক আছে আৰু এনেকৈ গৈ থাকোতে 1975 চনত যেতিয়া দেশত ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল ঘোষণাৰ ফলস্বৰূপে বিভিন্ন ৰাজনৈতিক দলবিলাকে এই ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰিছিল অৰ্থাৎ দেশৰ গণ্যমান্য ব্যক্তিসকলেও এই ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এটা উদ্দেশ্য বান্ধি লৈছিলে যে আমি কংগ্ৰেছ দলক শাসনৰ পৰা বা গাদীৰ পৰা আঁতৰাব লাগে আৰু তাক উদ্দেশ্য কৰি 1977 চনত তেওঁলোকে এক বিশাল মিত্ৰজোঁট গঠন কৰিছিল ঠিক আছে আৰু এই মিত্ৰজোঁটত আছিল SSP ভাৰতীয় জনসংঘ SSP ঠিক আছে ভাৰতীয় জনসংঘ স্বতন্ত্ৰ পাৰ্টি আৰু ভাৰতীয় ক্ৰান্তি দল এই দলবিলাকে লগ লাগি এটা বিশাল মিত্ৰজোঁট গঠন কৰিছিলে আৰু এওঁলোকৰ উদ্দেশ্য আছিলে যে 1977 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলক গাদীৰ পৰা আঁতৰাব লাগে আৰু এই যে বিশাল মিত্ৰজোঁটৰ যে তেওঁলোকে আয়োজন কৰিছিলে বা তেওঁলোক যে একত্ৰিত হৈছিলে এই ব্যৱস্থাটোক ভাৰতীয় ৰাজনীতিত কি বুলি কোৱা হৈছে বিশাল মিত্ৰজোঁট বুলি কোৱা হৈছে ঠিক আছে আৰু তেওঁলোকৰ উদ্দেশ্য আছিল কংগ্ৰেছ দলক গাদীৰ পৰা আঁতৰাব লাগে অৰ্থাৎ 1975 চনত যেতিয়া ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল সেই সময়ছোৱাত তাৰমানে ইন্দিৰা গান্ধী চৰকাৰখনক সকলোৱে ভাল পোৱা নাছিলে বিভিন্ন ধৰণে বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিলে যিহেতু এই জৰুৰীকালীন অৱস্থা আছিল এটা সম্পূৰ্ণ আভ্যন্তৰীণ বিষয়ৰ ওপৰত ঘোষণা কৰা এটা জৰুৰীকালীন অৱস্থা যাৰ কাৰণে তেওঁলোকে মানে সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল ঠিক আছে হ'ব তো বিশাল মিত্ৰজোঁট বুজি পালা তাৰ পিছত আছে ডি নম্বৰ প্ৰশ্নটো নতুন অৰ্থনৈতিক নীতিৰ দুটা বৈশিষ্ট্য লিখা নতুন অৰ্থনৈতিক নীতিৰ দুটা বৈশিষ্ট্য ফিচাৰ্স অফ নিউ ইকনমিক পলিচি তো প্ৰথম কথাটো হ'ল যে ব্যক্তিগত খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ ওপৰত কি কৰা হৈছিলে উদ্যোগ খুলিবলৈ মুক্ত অনুমতিৰ ব্যৱস্থা কৰা হৈছিল অৰ্থাৎ যাৰ ফলত তেওঁলোকে কি কৰিব পাৰিছিলে ব্যক্তিগত খণ্ডৰ উদ্যোগ বেছিকৈ তাৰমানে স্থাপন কৰাৰ সুযোগ লাভ কৰিছিলে অৰ্থাৎ তেওঁলোকক পাৰমিশন দিয়া হৈছিলে অনুমতি দিয়া হৈছিলে চৰকাৰে অনুমতি দিছিলে যে তেওঁলোকে ব্যক্তিগত খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানসমূহ খুলিব পাৰিব আৰু তাৰ ফলস্বৰূপে দেশৰ অৰ্থনৈতিক অৱস্থা ভাল হৈছিলে তাৰ পৰা দ্বিতীয়টো হৈছে যে ভাৰতবৰ্ষই নতুন অৰ্থনৈতিক নীতিৰ জৰিয়তে বিদেশী ৰাষ্ট্ৰত বিনিয়োগৰ ওপৰত গুৰুত্ব দিছিলে বিদেশী ৰাষ্ট্ৰৰ বজাৰত কেনেকৈ বিনিয়োগ কৰিব পাৰে বা কেনেকৈ বেছিকৈ বিনিয়োগ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিছিলে তো প্ৰথমটো আমি পালো যে আমি কি পালো যে ব্যক্তিগত খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানসমূহক অনুমতি দিয়া হৈছিল আৰু দ্বিতীয়টো পালো যে বিদেশী ৰাষ্ট্ৰত বিনিয়োগৰ ওপৰত ভাৰতবৰ্ষই গুৰুত্ব দিছিলে ঠিক আছে তাৰ পিছৰ এই প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত প্ৰথম নিৰ্বাচন আয়োগ কেতিয়া গঠন হৈছিল আৰু প্ৰথমগৰাকী নিৰ্বাচনী আয়ুক্ত কোন আছিল অৰ্থাৎ ইয়াত সুধিছে যে ভাৰতীয় নিৰ্বাচনী আয়োগ কেতিয়া গঠন হৈছিল আৰু প্ৰথমগৰাকী নিৰ্বাচনী আয়ুক্ত কোন আছিল তো নিৰ্বাচন আয়োগ গঠন হৈছিল 1950 চনত আৰু নিৰ্বাচনী আয়োগ আছিল হুকুমাৰ
সেন ঠিক আছে সুকুমাৰ সেন নিৰ্বাচন আয়োগ গঠন হৈছিল 1950 চনত আৰু আয়ুক্ত আছিল সুকুমাৰ সেন ঠিক আছে তাৰ পৰা ইয়াতে অৰ বুলি আহিছিলে ঠিক আছে তাৰমানে এই দুটা ভিতৰত যিকোনো এটা কৰিব পাৰি লগত দিছিলে ই অৰটো দিছিলে যে ভাৰতীয় জনসংঘৰ দুটা আদৰ্শ এইটো মই কৈ দিছো তেওঁলোকৰ প্ৰথম উদ্দেশ্য কি আছিল এক দেশ এক জাতি এক সংস্কৃতি প্ৰতিষ্ঠা কৰা ঠিক আছে ভাৰতীয় জনসংঘৰ মূল লক্ষ্য বা মূল নীতি আছিল এক দেশ এক জাতি এক সংস্কৃতি প্ৰতিষ্ঠা কৰা অৰ্থাৎ ভাৰতবৰ্ষক এক জাতি হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে এটা সংস্কৃতি হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে আৰু এক দেশ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে তাৰমানে মানুহখিনিৰ মাজত বিভাজন থকাটো বিচৰা নাছিলে তাৰ পৰা দ্বিতীয়টো নীতি হ'ব যে ভাৰতবৰ্ষ বিভাজন হোৱাটো বিচৰা নাছিলে ঠিক আছে ভাৰতীয় জনসংঘৰ আন এটা মূল নীতি হৈছে দ্বিখণ্ডিত ভাৰতৰ পৰিকল্পনা কৰিছিল অৰ্থাৎ ভাৰত পাকিস্তান বিভাজন হোৱাটো বিচৰা নাছিল ইয়াৰ মূল নীতি আৰু আছে তাৰ এটা মূল নীতি হৈছে যে ভাৰতবৰ্ষত তেওঁলোকে হিন্দী ভাষাটো ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিব বিচাৰিছিল ঠিক আছে ইংৰাজী ভাষাৰ পৰিৱৰ্তে ভাৰতবৰ্ষত হিন্দী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিব বিচাৰিছিল তাৰ পৰা এক নম্বৰ প্ৰশ্নটো হৈছে আঞ্চলিকতাবাদ সমস্যা ৰোধ কৰাৰ দুটা উপায় তাৰমানে আমি আঞ্চলিকতাবাদ ভাৰতবৰ্ষৰ পৰা কেনেকৈ নাইকিয়া কৰিব পাৰো তাৰ দুটা উপায় বিচাৰিছে তো তাৰে দুটা প্ৰথম উপায়টো হৈছে শিক্ষাৰ প্ৰসাৰ কৰিব লাগিব ঠিক আছে সকলোৱে শিক্ষিত হ'ব লাগিব যে সকলোৱে জানিব লাগিব যে আঞ্চলিকতাবাদে কেনেকুৱা ধৰণৰ তাৰমানে ভাল প্ৰভাৱ বা বেয়া প্ৰভাৱ কেনেকুৱা ধৰণৰ তাৰমানে সমাজখনত প্ৰভাৱ বিস্তাৰ কৰিছে ঠিক আছে যিবিলাক প্ৰভাৱ বিস্তাৰ কৰিছে সেইবিলাক আমাৰ কাৰণে ভাল নে বেয়া এই কথাটো জানিব লাগিব তাৰ কাৰণে মানুহ কি হ'ব লাগিব আঞ্চলিকতাবাদৰ বিষয়ে জানিব লাগিব শিক্ষিত হ'ব লাগিব ঠিক আছে তাৰ পৰা দ্বিতীয়টো উপায় হৈছে যে ভাৰত চৰকাৰে সদায় সমতা প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব দিব লাগিব মানুহৰ মাজত বিভাজন কৰিলে নহ'ব ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত বা কলা বগা এইবিলাকৰ ভিত্তিত তাৰমানে বা পুৰুষ মহিলা এইবিলাকৰ ভিত্তিত বিভাজন কৰিলে নহ'ব ভাৰতবৰ্ষত সদায় সমতা প্ৰতিষ্ঠা কৰিব লাগিব ঠিক আছে তাৰ পৰা ইয়াৰ লগতে আৰু এটা প্ৰশ্ন দিছিলে এফত আৰু এটা প্ৰশ্ন দিছিলে বুলি দিছিলে ইয়াত দিছিলে যে আঞ্চলিকতাবাদ উৎপত্তিৰ দুটা কাৰণ প্ৰথমতে উপায়ৰ দুটা বিচাৰিলে তাৰ পিছত কৈছে যে কেনেকৈ উৎপত্তি হ'ব পাৰে আঞ্চলিকতাবাদ উৎপত্তিৰ দুটা কাৰণ হৈছে প্ৰথমটো হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা কেন্দ্ৰীয় চৰকাৰে আমাৰ যিবিলাক ৰাজ্য চৰকাৰ আছে সেই ৰাজ্য চৰকাৰবিলাকক যদি সমান দৃষ্টিৰে নাচায় ঠিক আছে তেতিয়াও তাৰমানে কি হ'ব পাৰে কোনোবা এটা অঞ্চলত বা কোনোবা এখন ৰাজ্যত আঞ্চলিকতাবাদ গা কৰি উঠিব পাৰে যেনেকৈ আমি ক'ব পাৰো যে আমাৰ অসম আন্দোলন কিয় হৈছিলে কাৰণ ইয়াত বিদেশী মানে বাংলাদেশৰ পৰা অহৰহ প্ৰব্ৰজনকাৰী আহি আছিলে হয় নে নহয় বিনা অনুমতিত আমাৰ ইয়াত প্ৰৱেশ কৰিছিলে যাৰ পৰিপ্ৰেক্ষিতত 1979 পৰা 1985 লৈকে অসমত অসম আন্দোলনৰ সূচনা হৈছিল ঠিক আছে আৰু সেই সমস্যাটোৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলস্বৰূপে অসমতো কি হৈছিলে আঞ্চলিকতাবাদ গা কৰি উঠিছিলে যাৰ ফলস্বৰূপে অসম আন্দোলন সংঘটিত হৈছিলে ঠিক আছে তাৰ পৰা 2 নম্বৰ কাৰণটো কি হ'ব পাৰে 2 নম্বৰ কাৰণটো হ'ব পাৰে ধৰ্ম এটা কোনোবা এটা ধৰ্মক যদি কেন্দ্ৰীয় চৰকাৰে বেছিকৈ গুৰুত্ব দি আছে বা কোনোবা এটা ধৰ্মক লৈ যদি আমি মানে ধৰি লোৱা ইয়াত হিন্দু ধৰ্ম বেছি আছে আমি যদি বাকি ধৰ্মবিলাকক গুৰুত্বহীন নিচিনাকৈ আমি যদি বিবেচনা কৰোঁ তেতিয়াও তাৰমানে কি হ'ব পাৰে ধৰ্মৰ ভিত্তিত কি হ'ব পাৰে আঞ্চলিকতাবাদ গা কৰি উঠিব পাৰে যেনেকৈ আমি ক'ব পাৰোঁ যে ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষখন দুটা ভাগত ভাগ হৈ গৈছে হয় নে নহয় দুটা ভাগত ভাগ হৈ গৈছে ভাৰত আৰু পাকিস্তান ঠিক আছে তো আজিৰ পেপাৰখনত বা আজিৰ ক্লাছটোত আমি 2024 চনৰ 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া যিমান প্ৰশ্ন আছিলে পাৰ্ট এ আৰু পাৰ্ট বি ঠিক আছে গোটেই প্ৰশ্নসমূহ আমি থুলমূলকৈ আজিৰ ক্লাছটোত আলোচনা কৰিলোঁ আৰু তোমালোকে যদি বুজি পাইছা তেন্তে কমেণ্টত জনাবা আৰু যদি ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আজিলৈ এৰিছোঁ ধন্যবাদ